গোটেইখন মানে এতিয়ালৈকে বটখন অহা নাই, আমাৰ বটখন আহিবলৈ আছে, কিন্তু অভিজিত দাৰ আৰু এইখন ৰঞ্জিত দাৰ দুখনে আহিছে। গতিকে দুখনতে বেলেগ বেলেগ ৰস থাকিব আৰু কেৰেক্টাৰটো বিৰাট ধুনীয়া। এতিয়া মহাৰণৰ বলীয়া ঘোঁৰা সেইখনত একদম বেলেগ ৰূপত দেখা পাব, এইখনতো বেলেগ ৰূপত ককায়েক ভায়েকৰ ষ্টৰী হয় এইখন, আৰু বলীয়া ঘোঁৰাত লগৰ একেবাৰে। গতিকে ভাল, গোটেইখন নাটক বিৰাট ধুনীয়া, ভাল। মানে আগত ভয় কৰিছিলোঁ, কাৰণ এইটো লাইভ হয়, সদায় লাইভত যি কৰোঁ সেইটোৱে ডাইৰেক্ট অডিয়েঞ্চে দেখা পায়, আৰু তাতে ডাইৰেক্ট কৈও দিয়ে ভ্ৰাম্যমানত যে তুমি বেয়া কৰিছা, তুমি এইটো বেয়া কৰিছা, ভাল কৰিছা, শুধৰাবলৈও ভাল। গতিকে ভাল এক্সপিৰিয়েঞ্চ, এতিয়ালৈকে বঢ়িয়া চলি আছে, একদম পইচা বচুল হ'ব। নাটক চাই ভাল পাব, আৰু মানে মনত এটা থাকিব 200 টকা খৰচ কৰিছোঁ, একদম ভাল লাগি যাব, মানে এনেকুৱা নাটক চাবলৈ পালে আৰু ভাল লাগিব, মানে সেই ফিলটোৱে পাব।